কমসে কম আমি জন্ম হোৱাৰ পিছত 60 বছৰে হৈ গ'ল তথাপি তেনে ধৰণৰ বানপানী আমি দেখা নাই এইটো অঞ্চলত দেনগাঁও টু কাংথিলাংছৰ যোৱাৰ যি পিডব্লিউ ৰোড এই পিডব্লিউ ৰোডৰ ওপৰত এতিয়া সকলো জনসাধাৰণে নিৰ্ভৰ কৰি ইয়াৰ ওপৰতে এতিয়া বহবাস কৰাৰ নিচিনা হৈছে ত্ৰিপলৰে টেম্বু আজি মানে ইয়াতে সকলোই থাকিব লগা হৈছে ৰাতি মাছ ভাগত প্ৰায় 12 বাজি 1 বাজিত এনেকুৱাৰ সময়ত অকস্মাত পানী অহাৰ কাৰণে বস্তু বাহিনীবোৰ মানে সামৰিব নোৱাৰা হৈ গৈছে কিছুমান পানীও লৈ গৈছে কিছুমান থাকিছে তথাপিও মানে আধা মৰা এনেকুৱা হৈছে যেনেবা চৰাই ছাগলী গাহৰি গৰু আদি আৰু কিছুমান এনেকুৱা হৈছে যে 60 বছৰ আগৰ সেই তেতিয়া আমি হুৰু আছিল সেই কাৰণে অনুভৱ কৰিব পৰা নাই কিন্তু 60 বছৰ হোৱাৰ পিছতো আমি ডাঙৰ হোৱাৰ পিছত যেতিয়া নেকি নেশনাল হাইৱে 36 ইটো দেনগাঁৱৰ যিটো আৰচিচি ব্ৰিজ ইটো বনোৱাৰ আগত এনেকুৱা হোৱা নাছিল কাৰণ এই আৰচিচি খন মানে খালি ব্ৰিজটোই ওখ কৰাইছে ৰাস্তা ওখ কৰাইছে কিন্তু নদীৰ যিটো পানী যিটো বৈ যাব লাগিছিল সেইখিনি ডাঙৰ ডাঙৰ বোল্ডাৰ পেলাই সেইখিনি সিমেন্ট পেলাই সেইখিনি পানী যাব নোৱাৰা হৈ গৈছে সেইকাৰণে পাহাৰৰ যি ঢৌ যি জোৰেৰে যি দ্ৰুত বেগত যি পানী বৈ অহাত সেই পানীবোৰ মানে ধাৰেৰে মানে কাৰেণ্ট আকাৰেৰে যাব পৰা নাই সেইকাৰণে শ্ল' হৈ গৈ আছে সেইকাৰণে পানীকেইটা মানে পৰা নাই সেই হেতুকে এইখিনি ইমানখিনি জনসাধাৰণক কষ্ট দিয়াৰ হেতুকে আজি এইটোৱে ক'ব বিচাৰিছো যে যদি জলসিঞ্চন যি বিভাগ এইটো তেওঁলোকে যদি চৰকাৰক তেওঁলোকৰ তৰফৰ ফালৰ পৰা অনুৰোধ কৰি যাতে এতিয়া ব্ৰিজ বনোৱাৰ পিছতো আগৰ দৰে যেনেকৈ দৌকৈ মানে পানী জোৰেৰে যাব পৰাকৈ তেনেধৰণে কৰিব পাৰিলে ভাল সেইটো আমি যিটো ভুক্তভোগী এই ৰাইজসকলে আমি এইটোৱে অনুৰোধ কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221